শ্বাইন মেচিনাৰী তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। ময়ো ভালে আছোঁ, আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজি আপোনালোকক নতুন বিজনেছৰ আইডিয়া দিম আৰু নতুন বিজনেছৰ আইডিয়া দিম আৰু বিজনেছটো মেচিনৰ মাধ্যম দি আৰু এইটো বিজনেছ পুৰাণা হয় কিন্তু নতুন মাধ্যমত আপুনি বিজনেছটো কৰিব পাৰিব। আগতে যেনেকৈ মেনুৱেল আছিলে, বৰ্তমান ডিজিটেল যুগত ডিজিটেল মেচিন দি আপুনি কেনেকৈ বিজনেছ কৰিব পাৰে আৰু এইটো বিজনেছত 100% আপুনি ছাকচেছ হ'ব। আৰু এইটো কি বিজনেছ আৰু কেনেকৈ এইটো বিজনেছ কৰিব, ঘৰত কৰিব পাৰেনে বজাৰতে আপুনি দোকান কৰিব লাগিব, এই গোটেইকেইটা বিষয় আপোনালোকক আমি এইটো ভিডিঅ'ত দাঙি ধৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি আপোনালোকক প্ৰথমে এইটো আমি ফ্লাৱাৰ মিল দেখাই আছোঁ। এইটো দিয়ে আপুনি পিঠাগুড়ি, হালধি, মছলা, জলকীয়া এনেকুৱা ধৰণৰ বস্তু আপুনি পাউডাৰ কৰিব পাৰিব। আৰু ইয়াৰ লগে লগে আপোনালোকক আৰু এটা মেচিন আমি দেখুৱাম, যিটো দিয়ে আপুনি হালধি, মছলা, জলকীয়া কৰাৰ লগে লগে আপুনি ধানো খুন্দিব পাৰে। আৰু এইটো মেচিনত আপুনি ধান খুন্দিলে চাউলবিলাক একেবাৰে চাফা হৈ ওলাব, পলিচ হৈ ওলাব। আৰু ইয়াতে ধান খুন্দিলে আপোনাৰ হাত দি ধৰি ৰাখিব নালাগে। আৰু ইয়াত ধান খুন্দিলে যিটো ভুচি ওলাব, ভুচিটো একেবাৰেই পাউডাৰ হ'ব, যিটো আপুনি গৰু গাহৰিক খুৱাব পাৰে। আৰু এইটো মেচিন আপোনাৰ সম্পূৰ্ণ ছিংগেল পেজ, আপোনাৰ ঘৰৰ কাৰণত চলিব। কোনো ধৰণৰ 440 বা আপোনাৰ 3 পেজৰ কানেকশ্যন নালাগে। আপোনাৰ ঘৰৰ কাৰণতে এনেকুৱা মেচিন চলিব। আৰু ইয়াৰ লগতে আমি এইটো মেচিনত যিটো আমি মটৰ ব্যৱহাৰ কৰিছোঁ, 4 HP 100% কপাৰ ৱাণ্ডিং মটৰ। আৰু এইটো মেচিন লৈ আপুনি এটা দুটা নহয় 4-5টা বিজনেছ কৰিব পাৰিব। প্ৰথমত আপুনি ধানৰ পৰা চাউল ওলাই আপুনি মাৰ্কেটত চাউল বিক্ৰীও কৰিব পাৰিব, বা আপুনি এইটো দি বেলেগৰ ধান খুন্দোৱা বিজনেছো কৰিব পাৰিব। আৰু এইটো মেচিনত আপুনি 1 ঘণ্টাত 300 কেজিৰ পৰা 350 কেজিলৈকে ধান খুন্দিব পাৰে। আৰু ইয়াৰ যিটো আমি হপাৰ ব্যৱহাৰ কৰিছোঁ, এই হপাৰত একেবাৰে আপুনি 10ৰ পৰা 15 কেজিলৈকে ধান ঢালি দিব পাৰিব। আৰু এইটো মেচিনত ধান খুন্দিলে আমি কৈছোঁ আপোনালোকক চাউলবিলাক একেবাৰে চাফা হৈ যায়। তাৰ মূল কাৰণ হ'ল ইয়াতে এটা ফেন লগোৱা আছে। এইটো ফেনৰ মাধ্যমত চাউলবিলাক একেবাৰে চাফাকৈ ঝাৰি দিয়ে। আৰু এইটো সম্পূৰ্ণ ইণ্ডিয়ান মেচিন হয় আমাৰ। আৰু ইয়াতে আমি 6W 200 মডেলটো দেখুৱালোঁ। আমাৰ তাত 6W 300 মডেল, 200 মডেল, 104, 640 যিকোনো ধৰণৰ মডেল আপুনি এভেইলেবল পাই যাব। আৰু লগতে যিটো গ্ৰিণ্ডাৰ ব্যৱহাৰ কৰিছোঁ, এইটো গ্ৰিণ্ডাৰ দিয়ে আপুনি পিঠাগুড়ি, হালধি, মছলা, জলকীয়া যিকোনো ধৰণৰ বস্তু আপুনি পাউডাৰ কৰিব পাৰে। আৰু এইটো আপুনি ধান যিটো আপোনাৰ পিঠাগুড়ি জিকা চাউল হয়, এইটো ঘণ্টাত 70ৰ পৰা 80 কেজিলৈকে কৰিব। শুকান চাউল হ'লে 30ৰ পৰা 35 কেজি। আৰু জলকীয়া, হালধি, মছলা এইবিলাক 10ৰ পৰা 15 কেজি আহিব। আৰু এইটো মেচিন আপুনি ঘৰৰ কাৰেণ্টত চলাব। আকৌ কৈছোঁ আপোনালোকক, এইটো মেচিনত যদি আপুনি ঘৰৰ কাৰেণ্টত চলায় আৰু 1 ঘণ্টা চলালে, এইটো মেচিন চলালে মাত্ৰ 10 টকাৰ পৰা 15 টকা বিল আহিব। ইয়াৰ ওপৰত নাহে, 100% গেৰাণ্টি। আৰু এইটো মেচিনৰ লগে লগে আমি আৰু এটা নতুন মেচিন দেখাই আছোঁ। এইটো হ'ল কৃষকসকল যিহেতু আমি খেতি বাতি কৰোঁ, এই খেতি বাতি কৰাৰ খেতি বাতি যিসকলে কৰে তেওঁলোকৰ কাৰণে হাল মৰা মেচিন। এইটো আপোনাৰ মাত্ৰ 50 টকা খৰচ কৰি আপুনি 1 বিঘা হাল মাৰিব পাৰিব। এইটো দি মৈও দিব পাৰে, হালো মাৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ যেনেবাকৈ আলু খেতি কৰে, তেওঁলোকে আলু খেতিৰ ইতে বনায়, সেইটো বনাব পাৰিব। গতিকে আৰু আমাৰ বিভিন্ন ধৰণৰ মেচিন আছে। এনেকুৱা ধৰণৰ মেচিন যদি আপোনালোকৰ লাগে, আমাৰ লগত কণ্টেক্ট কৰিব। স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব। আমাৰ লোকেশ্যন হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্ট, লক্ষীপুৰ। আৰু চাব, এইটো আমাৰ পপকৰ্ণ মেচিন, যিটো আপুনি পপকৰ্ণ পেকেটিং কৰি বিক্ৰীও কৰিব পাৰে। আৰু এইটো আমাৰ পাৱাৰ ৰিপাৰ, যিটোতে আপুনি ধান কাটিব পাৰে। আৰু এইটো চাব, আমাৰ সৰিয়হৰ তেল ওলোৱা মেচিন। এনেধৰণৰ মেচিন যদি আপোনালোকক লাগে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে আপুনি লাইক কমেণ্ট কৰিব। ধন্যবাদ।